সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী দুধনৈৰ উদয়পুৰত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ হত্যাকাণ্ড চুৰিৰে আক্ৰমণ কৰি এগৰাকী 60 ঊৰ্ধৰ মহিলাক হত্যা ফুলেশ্বৰী বৰ্মন ৰাভা নামৰ মহিলাগৰাকীক হত্যা নিশা মহিলাগৰাকীৰ দোকানত ৰেড চিলি বনাবলৈ বা ৰেড চিলি কিনিবলৈ অহা চলেৰে এজন যুৱকে ফুলেশ্বৰী বৰ্মনক ঘানি খুচি হত্যা কৰাৰ পিছতে মহিলাগৰাকীৰ দুই নাতিনিকো হত্যাৰ চেষ্টা চলায় এই ঘটনাৰ সময়তে স্থানীয় ৰাইজে চিঞৰ বাখৰ শুনি ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে ঘাতকে সেই স্থানৰ পৰা পলায়ন কৰে ঘটনাস্থলীৰ পৰা অৰ্ধ উলংগ অৱস্থাত ফুলেশ্বৰী বৰ্মন ৰাভা নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয় ইতিমধ্যে আৰক্ষীয়ে মৃত মহিলাগৰাকীৰ বোৱাৰীকক আটক কৰিছে এই সমগ্ৰ ঘটনাৰ আঁৰত নিব্যজ্যোতি উৰফে নীৰজ ৰাভা নামৰ যুৱকজন জড়িত থকাৰ অভিযোগ স্থানীয় ৰাইজৰ হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ বোৱাৰীকৰ সৈতে নিব্যজ্যোতি উৰফে নীৰজ ৰাভাৰ অবৈধ প্ৰেমৰ সম্পৰ্ক থকাৰ সন্দেহ স্থানীয় ৰাইজৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে হত্যাকাৰীক বিচাৰি চলাইছে অনুসন্ধান ৰাজ্যত পৰকীয়া প্ৰেমৰ জোৱাৰ উঠিছে ৰাজ্যত পৰকীয়া প্ৰেমৰ পৰিণতিত সংঘটিত হৈছে এটাৰ পিছত আনটো ভয়ংকৰ হত্যাকাণ্ড এইবাৰ দুধনৈৰ উদয়পুৰত সংঘটিত হ'ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড আনত পৰকীয়া প্ৰেম জড়িত থকাৰ সন্দেহ কৰা হৈছে য'ত এগৰাকী 60 ঊৰ্ধৰ মহিলাক হত্যা কৰা হ'ল ফুলেশ্বৰী বৰ্মন ৰাভা নামৰ মহিলাগৰাকীক হত্যা নিশা মহিলাগৰাকীৰ দোকানত ৰেড চিলি কিনিবলৈ অহাৰ চলেৰে এজন যুৱকে ফুলেশ্বৰী বৰ্মনক হানি খুচি হত্যা কৰাৰ পিছতে মহিলাগৰাকীৰ দুই নাতিনিকো হত্যাৰ চেষ্টা চলায় এই ঘটনাৰ সময়তে স্থানীয় ৰাইজে চিঞৰ বাখৰ শুনি ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে ঘাতকে পলায়ন কৰে সেই স্থানৰ পৰা ঘটনাস্থলীৰ পৰা অৰ্ধ উলংগ অৱস্থাত ফুলেশ্বৰী বৰ্মন ৰাভা নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয় ইতিমধ্যে আৰক্ষীয়ে মৃত মহিলাগৰাকীৰ বোৱাৰীয়েকক আটক কৰিছে এই সমগ্ৰ ঘটনাৰ আঁৰত নিব্যজ্যোতি উৰফে নীৰজ ৰাভা নামৰ এজন যুৱক জড়িত থকাৰ অভিযোগ স্থানীয় ৰাইজৰ হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ বোৱাৰীয়েকৰ সৈতে নিব্যজ্যোতি উৰফে নীৰজ ৰাভাৰ অবৈধ প্ৰেমৰ সম্পৰ্ক থকাৰ সন্দেহ স্থানীয় ৰাইজৰ আৰক্ষী ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে হত্যাকাৰীক বিচাৰি বৰ্তমান চলাইছে অনুসন্ধান আগবঢ়াম আমাৰ সতীৰ্থ সাংবাদিক অৰূপ নাথৰ প্ৰতিবেদন দুধনৈ উদয়পুৰত এক হত্যাকাণ্ড সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে এইটো ঘৰৰ হেতু পাৰত এখন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰতে এগৰাকী 60 ঊৰ্ধৰ মহিলাক হত্যা কৰি গৈছে দুৰ্বৃত্তই আৰু এই ঘৰখনত থকা দুগৰাকীকৈ নাতিক আঘাতপ্ৰাপ্ত কৰিছে এটা দুৰ্বৃত্তই আৰু এই হত্যাকাণ্ড সংঘটিত কৰিয়ে এতিয়া পলায়ন কৰিছে বুলি খবৰ লাভ কৰিছে যি হত্যাকাৰী আছিলে আৰক্ষীয়ে স্থানত আহি উপস্থিত হৈছে ইয়াৰ পৰিৱেশ সামগ্ৰিক যি পৰিৱেশ সহযোগী আপোনালোকক দেখুৱাব এক চাঞ্চল্যকৰ হত্যাকাণ্ড এই মাছ নিশা এই দুপৰ নিশা দুধনৈ উদয়পুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড 60 ঊৰ্ধৰ এগৰাকী ফুলেশ্বৰী বৰ্মন নামৰ এগৰাকী মহিলা হত্যাকাণ্ডৰ বলি হৈছে নিজৰ যিখন ব্যৱসায়িক প্ৰতিষ্ঠান আছিলে ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰতে হত্যাকাণ্ডৰ বলি হৈছে আনকি যিটো বাসগৃহত মই এতিয়া উপস্থিত আছো এই বাসগৃহটোতে দুগৰাকীকৈ শিশুক আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে দুৰ্বৃত্তই আৰু সেই দুগৰাকীকৈ শিশু এতিয়া আঘাতপ্ৰাপ্ত অৱস্থাত আছে চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে কিন্তু দুৰ্বৃত্ত সন্ধানত আৰক্ষীয়ে অভিযান ইতিমধ্যে আৰম্ভ কৰিছে কিহৰ কাৰণে এই হত্যাকাণ্ড সংঘটিত হৈছে সেই তথ্য পোহৰলৈ অহা নাই যদিও যোন হত্যাৰ বলি হৈছে আপোনাৰ কোন হয় কি হয় মোৰ শাহু আই কি হৈছে গোটেই ঘটনাটো কওকচোন গোটেই ঘটনাটো এতিয়াতো ক'ব নোৱাৰিম কাৰণ মানে আমি এতিয়া যেহেতু আমি বাহিৰত থাকো ইয়াতে কোনো নাথাকে শাহু বোৱাৰী আৰু নাতি দুজনী থাকে তো আজি মই যেতিয়া আমাৰ কিবা এটা ইলেকশ্যন পাৰপাছত আমাৰ কিবা হেৰি হৈ আছে তো তাতে আছিলো মই হঠাৎকে মোক ফোন কৰিল মোৰ যিজন সাধু মানে চালিৰ গিৰিয়ে তো ক'ল এনেকা হৈছে বুলি তো মই আহি যেতিয়া সুধিলো তাই কৈছে যে মই দোকান মানে ৰেড চিলি ল'ব আহিছিল ল'ৰাটোৱে এজন ল'ৰা আহিছিল কিমান মান বয়সৰ ল'ৰা কিবা গম পায় 20-22 বছৰৰ ল'ৰা তো সেই ৰেড চিলি ল'ব আহাতে সেই ৰেড চিলিটো মই দোকানৰ পৰা দি আহি দেখো যে মানে ল'ৰা দুইটাক সি মাৰিব বিচাৰি আছে তেতিয়া মই ডিঙিছে পিছে আৰু প্লাছ এটা সৰু চাকু এটা আছিল সেই চাকুটো পাইছে তাতে প্ৰত্যক্ষ কৰিছে আহি দেখিলো সেই চাকুটো হয় চেণ্ডেল দুপাত আছে তাতে আমাৰ যিখিনি মানুহে চাইড কৰি দিল অলপ তো সেইখিনিয়ে মই এতিয়াতো আহি ডেড বডি দেখা নাই তাৰ পিছত ল'ৰাজন চিনাকি ওচৰৰে পলায়ন কৰিছে যিজন আমাৰ মানে মোৰ চালাৰ যিজন হেৰি আছে মানে কি বুলি ক'ব এইটো ওয়াইফ তো তাই কোৱা হিচাপে আমাৰ নেইবাৰ হয় ওচৰৰে হয় আৰু প্লাছ ৰিলেটিভ
নামটো নিশ্চয়কৈ জানে নামটো নিশ্চয় জানো যদি তাই মানে যিজন আহিছিলে তেখেতে হত্যা কৰিব পাৰে নকৰিব পাৰে সেইটো বেলেগ কথা কিন্তু নাতি দুগৰাকীক ডিঙি চেপিব চেষ্টা কৰিছিলে নামটো কি আছিলে নিপুজ্যোতি ৰাভা তেখেতে এতিয়া পলায়ন কৰিছে শুনামতে পলায়ন কৰিছে